ভকত বন্দনাৰ পিছতে আমি শ্ৰীমদ ভাগৱত সাৰভাগ প্ৰশংসা কৰিব লাগে, যিহেতু শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি কৈছে। আৰু এই মহাকল্পতৰু শাস্ত্ৰভাগ আমি খুব সাৱধানে শুনিবলৈ কৈছে, যিহেতু শ্ৰেষ্ঠ বুলি কৈছে শাস্ত্ৰৰ ভিতৰত। আৰু এই শাস্ত্ৰভাগক আমাৰ কৃষ্ণগুৰু প্ৰভুৱে তেওঁ আশাৰে প্ৰশংসা কৰিছে। আমি সেই প্ৰশংসা কৰিবলৈ লৈছোঁ যে কৃষ্ণগুৰু পৰম পুৰুষ মহাহৰি নিজে কৃষ্ণ গুৰু ৰূপ ধৰি ইটো জগতক কৰি মহাকৃপা দান লভিবে কবুলি মহাজ্ঞান আতি দায়াতৰে নাৰায়ণ পৰময়মৃত ভক্তক কৰে প্ৰদান ভাগৱত শাস্ত্ৰ মথিয়াৰ উদ্ধাৰিলা তাৰ মহাসাৰ কৰিও শ্ৰৱণ মহাভাগ্যৱন্ত জন ইটো শ্ৰীমদ ভাগৱত সাৰ সমশ্ৰেষ্ঠ জানা নাহি আৰ শুয়া সাৱধান মহানন্দে কৰা পান শুয়া সাৱধান মহানন্দে কৰা পান। পৰম গুৰু কৃষ্ণ গুৰু ঈশ্বৰৰ বাণী। আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদাস আত্মাহে। কাৰো পৰা বিনিময় নিবিচাৰিবা, সেৱা আৰু নিন্দাত কাণ নিদিবা। গ্ৰাম্য কথাত কাণ নিদি একান্ত মনে নামজপ কৰিবা। ভক্তিভাৱ দেখুৱাই স্বাৰ্থসিদ্ধিৰ বাবে কোনো বস্তু আগবঢ়ালে তাক গ্ৰহণ নকৰিবা। স্বাৰ্থসিদ্ধিৰ বাবে কাৰো পৰা দান নিবিচাৰিবা।